মনৰ সংসাৰখন অতি বিশাল মনত কি আহি থাকে কোনো গম নাপায় 24 ঘণ্টাৰ ভিতৰত 1200ৰ পৰা 60,000টা চিন্তা মনলৈ আহে আৰু তাৰ শতকৰা 80টা বেয়া চিন্তা ব্যৰ্থ চিন্তা কাক কেনেকে ঈৰ্ষা কৰিব পাৰো কাক কেনেকে হানি বিঘিনি কৰিব পাৰো কাক কেনেকে লাত মাৰি পেলাই পিছলে টানিব পাৰো কোনজনক মই অপবাদ কৰি উলিয়াব পাৰো কোনজনক লাত মাৰি সমাজত বদনাম উলিয়াব পাৰো ব্যৰ্থ চিন্তাৰে ভৰি আছে গোটেই বেছিভাগ মনৰ মাজত এই ব্যৰ্থ চিন্তা কেৱল শতকৰা 20টা চিন্তা মানুহৰ মনলৈ ভাল চিন্তা আহে সেইকাৰণে মনক মলিনতাৰে ভৰি ৰাখিছে এতিয়া ইয়াত বৰ সুন্দৰভাৱে কথাখিনি আহিছে এই মানসিক তাপ বা শাৰীৰিক তাপ এটো হৈছে আমাৰ যেটো আধ্যাত্মিক তাপৰ দুটা ভাগ আহিছে এটা হৈছে ভৌতিক যিবিলাক আমি ভূতৰ পৰা পাওঁ যিকোনো জীৱ জন্তু বা হিংস্ৰ বা মানুহৰ পৰা আৰু ইটো হৈছে দৈবিক দুখৰ পৰা এই তিনিওটা তাপৰ পৰা তিনিওটা তাপত সংসাৰ তাপত মৰৈ মূঢ় লোক কৰাহা তাক নিস্তাৰ তুমি নিস্তাৰ কৰা কেনেকৈ কেশৱত চিত্ত আছৈ যাৰ নহি অদভূত তাৰ যাৰ কেশৱত চিত্তটো থাকিল মানে মনটো আমাৰ এতিয়া কি হয় আমি দেখোন নাম গায়ে আছো ভাগৱত শুনিয়ে আছো তথাপিও আমাৰ কিহৰ কাৰণে মনৰ মলিনতা যোৱা নাই কাৰণ নামটো গাই আছো ঠিকই ইন্দ্ৰিয়ৰ দ্বাৰা মুখেৰে উচ্চাৰণ কৰিছো হাতেৰে চাপৰি বজাইছো মনটো কিন্তু দেশ দুনিয়াত আমাক এজনে প্ৰশ্ন কৰিছিলে বাপ এই মালা লোৱাটো যেও বাপ আপুনি আমাক এটা কওকচোন যে আমি মালা লোৱাটো মানে ভাল বেয়া এটো আমি কৈছো চাওক এয়াতো ইন্দ্ৰিয়ৰ কৰ্ম সব মালাটো হাত মে ফিরে जीव फिरे मुँह माही मन बेचारा चौदिही पुरे ऐसे सुमिरन नाही मन तो हाथत मालाडाल हाथत লৈ বাৰু গৈ আছে জিভাৰ ভিতৰত ৰাম ৰামো কৈ আছে মনটোৱে কৈ আছে কাৰ ঘৰত কি হৈছে অমুকত এটো হৈছে মই এটো কেনেকে তাক পেলাব পাৰো অমুকৰ অন্যায় কেনেকে কৰিব পাৰিম হেদৰা মাটি কেনেকে ঠেলিব পাৰিম এইবিলাক যদি মনলে ভাব আহি থাকে তেতিয়া এটো পৰা কি লাভ হ'ব আপুনি মনটো ঈশ্বৰত দিয়ক 700 শ্লোকৰ গীতা এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে মাত্ৰ প্ৰথম অধ্যায় প্ৰথম শ্লোক 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে 85টা শ্লোক অৰ্জুনে প্ৰশ্ন কৰিছে 574টা শ্লোক ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে 574টা শ্লোকৰ প্ৰথমতে অৰ্জুনৰ সংশয় সব দূৰ কৰি গৈ আছে শেষত সিদ্ধান্ত দিছে অষ্টাদশ অধ্যায়ত সৰ্বগুহ্য তমম ভূয় শ্ৰীনুমে পৰমম বচ ইস্তোসিমে দৃঢ়মিতি তত বক্সামি তে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন এতিয়া তোক মই গোপনীয়ৰ পৰা গোপনীয় কথাটো কম শুন কি কলে मन मना भव मदभक्ता मध्याजी माम नमस्कुरु मामे वैश्यसि सत्यम ते प्रतिजाने प्रियसी में अष्टादश अध्याय 65 নম্বৰ শ্লোক গীতা অনুবাদ কৰিছে ঘোষাত মতে মাত্ৰ সদা দিয়া মন মোর ভক্ত হোৱা সৰ্বক্ষণ মুকে পূজা মাত্ৰ মুকে কৰা নমস্কাৰ কহিলো তোমাত সত্যবাণী পাইবা সুখে মুক মহামানী তুমি প্ৰিয়তম হৃদ সখী আমাৰ আমি জীৱবিলাক ভগৱানৰ কি প্ৰিয়তম হৃদ সখী আমাৰ কাৰণে কৈ থৈ গৈছে তুমি কেৱল মনটো দিয়া অৰ্জুনক কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ মই অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসঞ্চয় অষ্টাদশ অধ্যায় 7 অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা 8 নম্বৰ চেপ্টাৰ 7 নম্বৰ শ্লোকত কৈছে প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ তস্মাৎ সৰ্বেষু কালেষু প্ৰতিটো মুহূৰ্তত মাম অনুস্মৰ মুখ স্মৰণ কৰ আৰু কি কৰ যুদ্ধ চ তোৰ কৰ্তব্য কৰ অৰ্জুন ক্ষত্ৰিয় গতিকে অৰ্জুনক কৈছে তই যুদ্ধ কৰ যুদ্ধ কিয় ধৰ্ম প্ৰতিষ্ঠা এনেৰে যুদ্ধ কৰিবলৈ কোৱা নাই ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে আমাৰ কৰ্তব্য আপুনি যদি শিক্ষক আপুনি স্কুলত যোৱা কোন সময়ত আপোনাৰ শিক্ষা দান দিয়াটো কৰ্তব্য কিন্তু যেতিয়া আপুনি ঘৰলৈ আহে আপুনি কাৰোবাৰ পিতৃ কাৰোবাৰ স্বামী তেতিয়া আপোনাৰ কৰ্তব্য যদি আপুনি এজন পিতৃ হিচাপে ল'ৰা ছোৱালী কিটাৰ কথা চিন্তা কৰাও আপোনাৰ কৰ্তব্য আপুনি স্বামী হিচাপে পত্নী গৰাকীৰ চিন্তা কৰাটো আপোনাৰ কৰ্তব্য কিন্তু এইবিলাক হৈছে শৰীৰৰ ধৰ্ম ধৰ্মও দুই ধৰণৰ এটা হৈছে শৰীৰৰ যেটো মই বুলি কওঁতে দুটা বস্তু আছে এটা শৰীৰ এটা আত্মা গতিকে শৰীৰটো ধৰ্ম হৈছে এই সমস্ত বিলাক
আত্মাৰ ধৰ্মৰ লগত কম্প্ৰমাইজ কৰিবলৈ হাক দিছে। আত্মাৰ ধৰ্ম মনৰ দ্বাৰা আপুনি কেৱল ঈশ্বৰৰ চৰণত শৰণ লৈ থাকক, তেওঁৰ কথা স্মৰণ কৰি থাকক। বাহ্যিকভাৱে ভগৱানেতো কৈছে 11টা ইন্দ্ৰিয় দিছোঁ, 10টা ইন্দ্ৰিয় তোৰ কামত লগাই থ, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, যি কৰিবলগীয়া আছে কৰ, মোৰ কোনো আপত্তি নাই, মোক কেৱল এটা ইন্দ্ৰিয় দি থ, সেইটো হৈছে মন। যিটো প্ৰাণবন্ধু কৃষ্ণৰ হৃদয়তে আছে সিটো মনেহে কৰিব লাগে। সেই যিটো প্ৰাণবন্ধু কৃষ্ণ হৃদয়তে আছে সিটো মনেহে কৰিব লাগে। সেই কৰাটোৰো নাহি হানি এতেকতে পদ্ম পানী তুষ্ট হন্ত দেৱতাৰ দেৱ। কোনে কৈছে আপোনাক গৈ বেলেগত গৈ অমুকত ঈশ্বৰৰ আৰাধনা কৰিবলৈ যাব লাগে, তমুকত যাব লাগে? আপোনাৰ ইয়াত আছে। আপুনি এনেই ফুৰিবলৈ গৈছে, কাৰোবাৰ লগত কিবা দৰ্শন কৰিব গৈছে, মই সেয়া নকওঁ। কিন্তু যদি ঈশ্বৰক বিচাৰি আপুনি ঘূৰি ফুৰিছে, তেতিয়াহ'লে আপুনি বাহিৰত বিচাৰি ফুৰিলে হিৰণ্যকশিপু আৰু আমাৰ মাজত একো পাৰ্থক্য নাথাকে। হিৰণ্যকশিপুৱেতো বাহিৰত বিচাৰি আছিল, আৰু ভগৱানে কৈছে মই তোৰ হৃদয়ত সোমাই থাকিম, তই বাহিৰত বিচাৰি ফুৰ, কোনো জিন্দগীত নাপাবি মোক। আমাৰো গতি একে। সেইকাৰণে বৰ সুন্দৰ উপায় দিছে, চিত্তটো কেশৱত দিবলৈ কৈছে, মানে মনটো। আপোনালোকে অভ্যাস মেইনলি ইন্দ্ৰিয়ৰ দ্বাৰা কি কৰিব পাৰিছে নোৱাৰিছে পিছৰ কথা, আৰু ভক্তি মাৰ্গতটো আৰু উত্তম উপায় দিছে, আপোনালোকে বুজক। সংসাৰৰ বস্তুত মনৰ দ্বাৰা ভাবি থাকিলে আপোনাৰ একো কৰ্ম নহয়। যেনে আপুনি যদি শুই শুই ভাবি আছে যে মই এতিয়া এই কঠীয়া পেলাবলৈ গৈছোঁ, মই কঠীয়া এয়া ৰুলোঁ, মোৰ ধান হ'ল, মই ধান এয়া বাঢ়িলে মই কাটি আনিলোঁ, মই চোতালত এয়া জাপি পাতিছোঁ, পূৰা 2টা মেজি হৈছে, আৰু উঠি পেলাই যদি চাই গৈ দেখেগৈ আপোনাৰ একোটো হোৱা নাই। কাৰণ আপুনি শুই শুই ভাবি আছে। সংসাৰৰ কৰ্ম যদি কেৱল ভাবি থাকে তাৰ একো ফল নাপায়। কিন্তু ভক্তিৰ ক্ষেত্ৰত কৈছে আপুনি যদি শুই শুইও যদি ঈশ্বৰৰ কথা ভাবি থাকে, আপুনি অসুস্থ শাৰীৰিকভাৱে, গুৰুগৃহত সোমাব পৰা নাই, আপুনি বিচনাৰ পৰা উঠি আহিব নোৱাৰে, আপোনাৰ আঁঠুৰ বিষ, আপুনি সেৱা ল'ব নোৱাৰে, মনেৰে আপুনি ভাবি আছে যে মই এয়া গৈছোঁ, গুৰুগৃহত সোমাইছোঁ, বন্তি গছি জ্বলাইছোঁ, মনেৰে ভাবি আছে মই সেৱা কৰিছোঁ, প্ৰভু তোমাৰ চৰণত আহি মই শৰণাগতি হ'লোঁ। আপুনি মনৰ দ্বাৰা ঈশ্বৰ চিন্তা কৰক, আৰু ভক্তি মাৰ্গত কৈছে আপোনাৰ পুণ্য আপুনি তেতিয়া কমাই ল'ব পাৰিব। গতিকে ইয়াত সেইকাৰণে কৈছে সংসাৰ তাপত মৰ হৈ মূঢ় লোক কৰাহা তাক নিষ্ঠাৰ, কেশৱত চিত আচৈ যাৰ এইটো নুহি অদ্ভুত। গুৰুজনাইতো সহজ উপায় দি গ'ল, ইয়াতকৈ আৰু কি দিব? যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। একেবাৰে সহজ উপায় দিলে যে ভকতৰ সংগত লৈ কেৱল শ্ৰৱণ কীৰ্তন কৰা, বাকী একো চিন্তা কৰিব নালাগে। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে, তপ জপ যজ্ঞ দান সবে বিড়ম্বন, কেৱল ভক্তি তুষ্ট হন্ত নাৰায়ণ। ইয়াতকৈ আৰু সহজ উপায় কি দিব? আমিতো প্ৰায়ে কওঁ যে কলিযুগটো কম্পাৰ্টমেণ্টেল এক্সামৰ দৰে। আগতে আছিলে কলিযুগ, আমাৰ মেট্ৰিকৰ পৰীক্ষাৰ পাছত এটা পৰীক্ষা হয়, এইটো কম্পাৰ্টমেণ্টেল এক্সাম বুলি কয়। কম্পাৰ্টমেণ্টেল এক্সামত মেট্ৰিকত ফেইল হোৱা যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সুবিধা এটা দিয়ে বহিবলৈ, আৰু যিমানবিলাক তাত শিক্ষক শিক্ষয়িত্ৰী থাকে যোনে ভিজিলেটৰ দৰে চাই থাকে, তেওঁলোকক দেখিও নেদেখাৰ নিচিনা কৰে। কোনোবাই যদি ইটো সিটো সুধি পেলাই লিখিছে, এই লিখা আৰু আল্টিমেটলি মানে ওলাই যোৱা। আৰু কম্পাৰ্টমেণ্টেলতো যিবিলাকে পাছ হ'ব নোৱাৰে তেওঁলোকৰ কাৰণে আৰু উপায়। আমাৰ কলিযুগটো তেনেকুৱা। কলিযুগত কেৱল যিটোৱে ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। কিন্তু কেৱল ঘটনাটো হৈছে আমি মনেৰে কৰিব পাৰিছোঁ নে নাই। শৰণ লৈছোঁ, কেনেকৈ লৈছোঁ? অৰ্জুনেও শৰণ লৈছোঁ। আমি কৈছোঁ অৰ্জুনে এবাৰ দুবাৰ নহয় 3বাৰকৈ শৰণ ল'লে। প্ৰথম যুদ্ধ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত ভগৱানৰ ওচৰত আশ্ৰয় বিচাৰি গৈছে যে যুদ্ধ হোৱাটো ফাইনেল হ'ল, য'ত দুৰ্যোধনো গৈছিল। আৰু ভগৱান কৃষ্ণই ক'লে যে ভাই মইতো অকলশৰীয়া, মোৰ এফালে মই দুইটাকে একেলগে সহায় কৰিব নোৱাৰোঁ, গতিকে এফালে মোৰ নাৰায়ণী সেনা থাকিব, এক অক্ষয়িনী সেনা, এফালে মই অকলে, তাকো মই অস্ত্ৰ শস্ত্ৰ নলওঁ, সিদ্ধান্ত তুমি লোৱা। অৰ্জুনে কৈছে যে মোকতো তোমাক লাগে, তোমাৰ একো নালাগে, তোমাক লাগে। আমি ভকতৰো হ'ব লাগে সেইটো, ভগৱানক বিচাৰক, আমি ভগৱানৰ পৰা বিচাৰোঁ, গৰ্বৰ তাতে হয়। দুৰ্যোধনে সেনা পায়ে ফূৰ্তি হ'ল। দ্বিতীয়বাৰ অৰ্জুনে শৰণ ল'লে, গীতা যেতিয়া ক'বলৈ আৰম্ভ কৰিছে 2য় অধ্যায় 7 নম্বৰ শ্লোকত, তাতো কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৃষ্ঠমি ত্বম ধৰ্ম সম্মূঢ় চেতা यद श्रेयस्याद निश्चित ब्रूहित तन्मे शिष्यस्ते हम साधिमम तम प्रपन्नम। 2য় অধ্যায় 7 নম্বৰ শ্লোক গীতা, তাতো শৰণ ল'লে।
কিন্তু কেৱল বাণীৰে শৰণ লৈ কৈছে যে মই যুদ্ধ নকৰোঁ। তুমি যেতিয়া চাৰেণ্ডাৰ কৰিবা, শৰণ ল'বা, তাৰপিছত তোমাৰ এইটো কৰিম সেইটো নকৰিম কিন্তু পৰন্তু এইবিলাক একো নেখাতে। যেতিয়া এজনে কাৰোবাৰ ওচৰত চাৰেণ্ডাৰ কৰে, শৰণ লয়, তাৰ পাছত তেওঁৰ আৰু কিন্তু পৰন্তু এইবিলাক বস্তু নেখাতে। কিন্তু অৰ্জুনে কৈছে মই শৰণটো ল'লোঁ কিন্তু যুদ্ধ নকৰোঁ। গতিকে সেইটোতো এনেৰে গ'ল। তাৰ পাছত ভগৱানে গৈ অষ্টাদশ অধ্যায়ত ক'বলৈ বাধ্য হ'ল, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। আৰে আগতেতো দুবাৰকৈ ল'লে তোমাৰ ওচৰত আশ্ৰয়, তেতিয়াহ'লে আকৌ কিয় ক'বলগীয়া হ'ল? কাৰণ আগৰ শৰণকেইটা কায়িকভাৱে বাণীৰ দ্বাৰা আছিল। এতিয়া কৈছে ভাই, তাৰ আগৰ শ্লোকটোতে কৈছে মন মনা ভৱ, মনটো মোক দে, মনটো মোক দে আৰু মনটোৰ দ্বাৰা শৰণ ল। এতিয়া চাওক, আচলতে শৰণ কোনে লয়? পৰমাৰ্থ তত্ত্ব পাবৰ কাৰণে, প্ৰভু ভগৱন্তৰ পৰমানন্দ হৃদয়ত লাভ কৰিবৰ কাৰণে প্ৰথম পদক্ষেপটোৱে হৈছে শৰণ। শৰণটো কেনেকৈ ল'ব? এতিয়া শৰণটো লোৱাৰ আগতে আপুনি বুজি লওক যে মই শৰণ ল'ম। মই কোন? মই আত্মা। আমাৰ বহুতে কয় কায়ু মনোবাক্যে শৰণ। কায়ু মনোবাক্য তিনিওটা মায়াৰ বস্তু। মায়াৰ বস্তু তিনিটাই আপুনি দ্ৰব্য বস্তুৰ ওচৰত শৰণ কেনেকৈ ল'ব? তিনিওটা হৈছে মায়াৰ বস্তু, কায় মনোবাক্য তিনিওটা মায়াৰ বস্তু। আৰু আপোনাক লাগে কোন? এইটোতো এনেও শৰীৰটোতো ইয়াতে পৰি থাকিব, যাব আত্মাটো। আত্মাৰ শান্তি লাগে, আত্মাই পৰমাত্মাক বিচাৰি আছে, আত্মাই পৰমাত্মাৰ মিলন বিচাৰিছে। শৰণটো কোনে ল'ব লাগিব? আত্মাই ল'ব লাগিব। এই তত্ত্বটো আগতে বুজিব লাগে যে আত্মাৰ শৰণ, কিন্তু আত্মাই নিজাববীয়াকৈ ল'ব নোৱাৰে। কাৰণ আত্মাই যিমান বস্তু উপভোগ কৰিব পাৰে তাৰ থ্ৰুৱেদি কৰে পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা, মন বুদ্ধি অহংকাৰৰ দ্বাৰা। সেইকাৰণে মনটোৱে হৈছে ইন্দ্ৰিয়ৰ ওপৰত প্ৰধান, মনৰ দ্বাৰা শৰণটো হ'ব লাগে। সেইকাৰণে বাৰে বাৰে ভাগৱতত হওক, য'তে হওক, শাস্ত্ৰ যিখিনি ভক্তি মাৰ্গৰ গ্ৰন্থ, তাত মনটোৰ ওপৰত গুৰুত্ব দিছে। আমাৰ বাপজনে কৈছে চিত শব্দটোৰ কথা, সেইটো ক'লে আমাক অন্তঃকৰণৰ চাৰিটা বস্তু বুলি কৈছে। ইয়াতো আমাৰ অকণ সংশয় আছে। আমাৰ বাপজনে হয়তো আমি এবাৰ আলোচনা কৰিছিলোঁ গুগল মিটত, যদিও 24 তত্ত্বত মন বুদ্ধি চিত আৰু অহংকাৰ বুলি কয়, চিত শব্দটো আচলতে চিত মানে চৈতন্যক বুজায়, আৰু মায়া বস্তুটো সম্পূৰ্ণৰূপে জ্বৰ। গতিকে জ্বৰৰ পৰা চিত হোৱাটো অকণমান 24 তত্ত্বৰ ভিতৰত অকণমান আমাৰ মনত ডাউট আছে। সেইকাৰণে গীতাত যদি আপোনালোকে চায়, গীতাত কৈছে কিন্তু ভূমি ৰাপু অনলো বায়ু খং মনোবুদ্ধিৰ এবচ অহংকাৰ ইতিয়মে ভিন্ন প্ৰকৃতিৰ অস্তদা। তাত গৈ পেলাই আহিছে বা মহা ভূতানি অহংকাৰ বুদ্ধিৰ অব্যক্তম এবচ ইন্দ্ৰিয়ানি দশেকম চ পঞ্চ ইন্দ্ৰিয় গোচৰ। তাত 24 তত্ত্বত কিন্তু প্ৰকৃতি বুলি দিছে। তাৰ মানে 5টা ভূত, পঞ্চভূত, ক্ষিতি, জল, তেজ, বায়ু, আকাশ, 5 তন্মাত্ৰা, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, 5 জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ নেত্ৰ জিবা ঘ্ৰাণ আৰু চৰ্ম, 5 কৰ্মেন্দ্ৰিয়, গুহ্য লিংগ পদ বাণী আৰু কৰ, মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি বুলি দিয়া আছে। মানে ভাৱ হয়নে ভাৱ কৃষ্ণ? মূল প্ৰকৃতি বুলি তাত দিছে। আমাৰ অন্তঃকৰণৰ আমি 4টা বস্তু বুলি কওঁ, চিত বুলি, আৰু এইটো মনৰে এটা ভাগ বুলি কৈছে। সেইকাৰণে মনৰে 4টা আমাৰ অনাদি পাতনত গুৰুজনাই লিখি গৈছে, মন বুদ্ধি চিত অহংকাৰ, মনৰে 4টা অৱস্থা বুলি পেলাই কৈছে। গতিকে মনটো যিহেতুকে আমাৰ জ্বৰ বস্তু আৰু মনটো মায়াৰ বস্তু, সেইটো দিশৰ পৰাহে আমি চালে যে মনৰে এটা ভাগ, সেইকাৰণে এইটো চিতটো। কিন্তু আচল যিটো আমাৰ সচ্চিদানন্দৰ চিত যিটো কৈছে, এইটো চৈতন্য। কিন্তু চৈতন্য বস্তু মায়াৰ পৰা হোৱাটো এইটো বৰ সম্ভৱ যেন নালাগে। বাকী বহুত কথা আছে শাস্ত্ৰত, আমাৰ বাপজনাই অকণমান দাঙি ধৰিব। এতিয়া বাপৰ কথাটো হৈছে সেইটোৱে। প্ৰথম কথা হৈছে গুৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা, প্ৰথম কথা আহিব লাগিব। দ্বিতীয় কৈছে গুৰুৰ বাণী যিখিনি আমাক যেনেকৈ কৈছে, কৃষ্ণত প্ৰথমতে শৰণ, তাৰপিছত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ, কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। পৰম গতি পাবৰ কাৰণে কলি যুগত দোষৰ সাগৰো যদি কলি, তাত এটা মাত্ৰ মহান গুণ আছে বুলি কৈ থৈ গ'ল। এই মহান গুণটো কি? কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। ইয়াৰ লগত মিল থকা, সামঞ্জস্য ৰাখি মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ, অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে
মুখে কৰি কৃষ্ণৰ কীৰ্তন। গতিকে আল্টিমেটলি যিটো বস্তু আমাক লাগে সেই বস্তুটোৰ কাৰণে গুৰুজনাই দি যোৱা যিটো এক শৰণ হয় নাম ধৰ্ম, আমি যদি সেই তত্ত্বটোকে বুজি লওঁ, এক শৰণ আৰু নাম ধৰ্ম, এই কথাটো বুজি লৈ যদি আমি অন্তৰৰ পৰা আত্মাৰ দ্বাৰা যদি স্বীকাৰ কৰি সেইমতে যদি চলোঁ, আমি নিশ্চয় পৰম গতি লাভ কৰিব পাৰিম। ইয়াত এতিয়া কৈছে, অভয় ব্ৰহ্মক আপুনি দেখাইলা তাহান্তে ভৈলা প্ৰৱেশ, তক্ষক মৃত্যুক লাগি গুৰু মোৰ নাহি ভয় লয়লেখ, আউৰ একো আন শুনিবাক লাগি প্ৰয়োজন নাহি বাপ, কৃষ্ণ গুণ নাম ব্ৰতিৰকে মই এৰহো আন আলাপ। পৰীক্ষিতে স্বীকাৰ কৰিছে যে অভয় ব্ৰহ্মক আপুনি দেখাইলা তাহান্তে ভৈলা প্ৰৱেশ। যিজন অভয় ব্ৰহ্ম, ভগৱানৰ তিনিটা ৰূপ বুলি কৈছে, এক নিৰ্গুণ নিৰাকাৰ যাক ব্ৰহ্ম বুলি কয়, এক হৈছে সগুণ নিৰাকাৰ যাক আমি পৰমাত্মা বুলি কওঁ, আৰু এক হৈছে সগুণ সাকাৰ যাক আমি ভগৱান বুলি কওঁ ভক্তি মাৰ্গত। বদন্তি তত্ত্ববিদম তত্ত্বম য়দ জ্ঞানমদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান এতি শব্দয়েত। 1-2-11 প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোকত লিখিছে যে আচলতে ব্ৰহ্ম কোন, পৰমাত্মা কোন, ভগৱান কোন। প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক। একেজন মাধৱকে যেতিয়া তেওঁ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখে তেতিয়া পৰমাত্মা বুলি কয়। তাৰমানে শৰীৰত বিৰাজমান হৈ জীৱৰ লগত যিজন আছে সেইজন যদিও নিৰাকাৰ, তেওঁৰ গুণ আছে, কাৰণ সেইজন থকালৈকে সচেতন হৈ থাকে। যেনেকৈ ফেন এখন ৰৈ আছে, আমি কাৰেণ্টটো দেখা নাপাওঁ, ফেনখনত ছুইচ অন কৰাৰ লগে লগে ফেনখন ঘূৰে, তাৰমানে আকাৰটো যদিও দেখা নাই গুণটো দেখা পাইছোঁ যে কাৰেণ্ট আছে কাৰণে ফেনখন ঘূৰিছে। ঠিক তেনেকৈ শৰীৰৰ ইন্দ্ৰিয়বিলাক থকাৰ পাছতো ইয়াক সচেতন কোনে কৰিছে? তেতিয়া কৈছে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, আৰু সেইজনেই হৈছে ভগৱান। প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক। এতিয়া তেতিয়াহ'লে ব্ৰহ্ম কাক কয়? সমাধিত বেকত হুৱন্তে গুছে ভ্ৰম, তেখনে বুলিও জানা মাধৱক ব্ৰহ্ম। যেতিয়া নিৰ্গুণ নিৰাকাক যোনে ধ্যান ধাৰণা সমাধিৰ দ্বাৰা যিজনক দৰ্শন পাইগৈ সেইজনক কৈছে ব্ৰহ্ম। যেখনে কৰয়টো সৃষ্টি স্থিতি অন্ত, তেখনে বোলয় মাধৱক ভগৱন্ত। ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব, তিনি ৰসো একে নাম লক্ষণ ভেদত। আল্টিমেটলি পিপ্পলায়নে নিমিৰজাক নাৰায়ণ বস্তুভাগৰ বিষয়ে চিনাকি কৰাই দিছে, আৰু তাত গৈ পেলাই তেওঁ বিস্তৃতভাৱে এই তিনিটাৰ কথা কৈছে। এতিয়া ইয়াত কৈছে সেইজন অভয় ব্ৰহ্মক তুমি মোক চিনাকি কৰাই দিলা, দেখুৱাই দিলা। তক্ষক মৃত্যুক লাগি গুৰু মোৰ নাই ভয় লয়লে। তক্ষকে মোক দংশন কৰিব, মোক মানে শৰীৰটোক, মই কিন্তু শৰীৰটো নহয়, মই হ'লোঁ আত্মা, আৰু আত্মাৰ মৃত্যু নাই। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক, ন চৈনম ক্লেদয়ম তপো ন শোষয়তি মাৰুত, অচেদ্য অয়ম অদাহ্য অয়ম অক্লেদ্য অসূচ্য এবচ, নিত্য সর্বগত স্থানুর অচল অয়ম সনাতন। গীতা 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। তাত কৈছে হে অৰ্জুন, আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক, ইয়াক জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। ই অচেদ্য অদাহ্য সনাতন নিত্য। গতিকে এই কথাখিনি যেতিয়া পৰীক্ষিতে বুজি পালে তেতিয়া কৈছে যে এতিয়া আৰু মোৰ তক্ষকে মোক দংশন কৰিব বুলি মোৰ মনত ভয় নাই, কাৰণ মই বুজি পালোঁ যে মই আত্মা। তক্ষকে যদিও দংশন কৰিব ক'ত কৰিব? মোৰ শৰীৰটোক কৰিব, মই শৰীৰটোৱে নহয়, মই আত্মা। এই তত্ত্বটো মৃত্যুৰ প্ৰাক মুহূৰ্তত পৰীক্ষিতে বুজি ল'লে, আৰু এই তত্ত্বটো আমিও যিমান সোনকালে পাৰোঁ যেতিয়া আমি উপলব্ধি কৰি ল'ব পাৰিম যে আচলতে মই শৰীৰটো নহয়, ময়ো আত্মা, আপোনাৰ মোৰ মনৰ পৰা বহুতবিলাক ভয় আঁতৰি যাব। আটাইতকৈ ডাঙৰ ভয়টো মৃত্যুৰ ভয়, এই ভয়ৰ পৰাও আমি পৰিত্ৰাণ পাব পাৰিম। এতিয়া ইয়াত কৈছে যে আউৰ একো আন শুনিবাক লাগি প্ৰয়োজন নাহি বাপ, কৃষ্ণ গুণনাম ব্যতিৰকে মই এৰহো আন আলাপ। কেৱল কৃষ্ণৰ কথা কোৱা, বাকী আৰু একো শুনাৰ মোৰ মন নাই, কাৰণ যিটো নাম শুনাৰ পাছত তেওঁৰ মনৰ পৰা ভয় সংশয় সমস্তখিনি নাইকিয়া হৈ গ'ল। এতিয়া আমাৰ ভয় আছে, ভয় কিহক লাগি? কেইবা ধৰণৰ ভয় আছে। এটা হৈছে ধন টকা পইচা হানি বিঘিনি হোৱাৰ ভয়, এটা হৈছে অঙহী বঙহীবিলাকৰ হানি বিঘিনি হোৱাত ভয়, এটা হৈছে অংগ প্ৰত্যংগ ক্ষতিক্ষুণ হোৱাত ভয়, আৰু আটাইতকৈ ডাঙৰ ভয় হৈছে মৃত্যুৰ ভয়। এই ভয়বিলাকৰ কাৰণেই আমি বিভিন্নজনৰ ওচৰ চাপোঁ,
যেতিয়া এই তত্ত্বটো বুজি পাব যে মই শৰীৰ নহয়, মই আত্মা, আৰু মোৰ কোনো ধৰণৰ মৃত্যু নাই, মোক কোনো ধৰণৰ বাহ্যিক একো বস্তুৱে চুব নোৱাৰে, অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে, গতিকে মোক চিন্তা কৰিবলগীয়া মোৰ কিটো আছে? এই তত্ত্বটো মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি আমি উপলব্ধি কৰিব পাৰোঁ, আৰু এইখিনি কথা তেতিয়াই সম্ভৱ হ'ব। গুৰুজনাই কৈছে ভকতৰ সংগ ল'বলৈ। সেইকাৰণে আৰু আমাৰ উপদেশতো সেইভাগি সেইকাৰণে প্ৰায়ে গায়, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নবচুক মুখে তোৱা গুণনা। আল্টিমেটলি ভকতৰ কাষ যেতিয়াই চাপিব, কাৰণ ভকত সেইজন যিজনে কেৱল ঈশ্বৰৰ কথাই আপোনালোকৰ ওচৰত ক'ব, আৰু ঈশ্বৰৰ কথা যিমানে আমি শুনিম সিমানেই মনৰ পৰা এই যিমানবিলাক ভয় আছে এই ভয়বিলাক নাইকিয়া হ'ব। গতিকে ইয়ালৈকে গৈছে, তাৰপিছত অকণভাৱে পাঠ কৰক। কৃষ্ণ পদে কৈছে, কাম অভিলাষ বিষয় বাসনা চিত্তে তেজিলেক মূৰ, কৃষ্ণৰ চৰণ তেজন্তেহে এবে মিলে মহাদুখ ঘোৰ। কাম অভিলাষ বিষয় বাসনা চিত্তে তেজিলেক মূৰ। পৰীক্ষিতে কৈছে কামনা বাসনা যিমান আছে আমাৰ মনে সেইবিলাকত ধৰি থাকোঁ। কিহৰ কাৰণে? আমিবিলাক কামনা বাসনাৰ পৰা ওপৰলৈ উঠিব পৰা নাই। কাৰণটো কি? ইটো লাগে সিটো লাগে, যিবিলাক মনৰ কামনা দৈনন্দিন আৰু বাঢ়িহে গৈছে। ইভেন অৰ্জুনক কৈছে যে আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণা ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ন। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। দৈবিক সম্পদ আৰু আসুৰিক সম্পদত কৈছে, হে অৰ্জুন, মানুহে আশাৰ পাশত বন্দী হৈ কামনা বাসনাৰ কাৰণে অন্যায়ৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিল, যিটো কৰাপশ্যন বুলি আজিকালি আমি কৈছোঁ, দুৰ্নীতি বুলি যিটো কৈছোঁ। কিহৰ কাৰণে? কেৱল কামনা বাসনা। কিয় কৰোঁ আমি কামনা? কেতিয়াবা ভাবি চাইছেনে যে কামনাবিলাক আমাৰ মনলৈ আহে কিয়? ইটো লাগে সিটো লাগে যে আমি ভাবোঁ, কাৰণটো কি? কাৰণ আমাক যিটো আনন্দ লাগে এই আনন্দটো আমি এই কামনাবিলাক পৰিপূৰ্ণ কৰিলে পাম বুলি ভাবোঁ। ধনেই হওক, টকা পইচাই হওক, ঘৰ দুৱাৰে হওক, পুত্ৰই হওক, যত যিমানেই নকওক কিয়, এই বস্তুবিলাকৰ মাজত সেইবিলাক বস্তু পালে আমি আনন্দটো পাম বুলি ভাবোঁ। কিন্তু আপুনি য'ত আনন্দ বিচাৰিছে, অৰ্থাৎ যিটো বস্তুৰ কামনা বাসনা কৰি আপুনি আগবাঢ়িছে, ধৰি লওক মই মোৰ পত্নীৰ মাজত সুখ বিচাৰিছোঁ বা আনন্দ বিচাৰিছোঁ, পত্নীয়ে উল্টাই মোৰ পৰা আনন্দ বিচাৰিছে। মই ল'ৰাৰ পৰা বিচাৰিছোঁ, ল'ৰাই আকৌ বেলেগৰ পৰা বিচাৰিছে। তাৰমানে আনন্দ কাৰোৱে নাই। যাৰ পৰা মই বিচাৰিছোঁ তেওঁৰ নিজস্ব আনন্দ নাই। তেওঁ মোক আনন্দ ক'ৰ পৰা দিব? আপোনাৰ নিজৰে বস্তু এটা নাই, আপুনি ক'ৰ পৰা দিব? এতিয়া কিয় বিচাৰোঁ সেইটো বুজক। দুটা বস্তু, মই বুলি ক'লে দুটা বস্তু, এইটো আমি সকলোৱে বুজি পালোঁ। এটা হৈছে 24 তত্ত্বৰ দ্বাৰা পঞ্চভূতি, এইটো শৰীৰ, আৰু এটা হ'ল আত্মা। আৰু আমাৰ দুখন ক্ষেত্ৰ আছে বুলি ক'লোঁ, এফালে ভগৱান, এফালে মায়া। মায়াৰ দ্বাৰা সৃষ্ট হৈছে এই শৰীৰটো, আৰু ভগৱানৰ অংশ হিচাপে মামে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোকত কৈছে মোৰ অংশস্বৰূপ আত্মা। গতিকে ভগৱানৰ অংশ হিচাপে আত্মা। এতিয়া শৰীৰটোৰ মূল বস্তু হৈছে মন। মনটোৱে আনন্দ বিচাৰি নিজৰ মূললৈ যাব বিচাৰিছে, নিজৰ মূল হ'ল মায়া। মায়া মানে সংসাৰখন। আত্মাৰ মূল হৈছে ভগৱান। আত্মাই বিচাৰিছে ভগৱানৰ ওচৰলৈ যাবলৈ। মন বুদ্ধি অহংকাৰে বিচাৰি আছে মায়াৰ ফালে যাবলৈ। গতিকে ভিতৰত এখন ঘমাখান যুদ্ধ, বুজি পাইছে? এইখনকে শাস্ত্ৰত ক'ৰবাত দেখুৱাইছে কৌৰৱ পাণ্ডৱৰ, ক'ৰবাত দেখুৱাইছে ৰাম ৰাৱণৰ, ক'ৰবাত দেখুৱাইছে অসুৰ আৰু দেৱতাৰ, ক'ৰবাত দেখুৱাইছে ধৰ্ম অধৰ্মৰ, ক'ৰবাত দেখুৱাইছে ভাল বেয়া। আল্টিমেটলি যুদ্ধ এইখনেই। আত্মাই বিচাৰি আছে যে ভাই মোক মোৰ মূললৈ যাবলৈ দিয়া। মূল কোন? ভগৱান কৃষ্ণ। আৰু মনে কৈ আছে ভাই নহ'ব, মোৰ মূললৈ যাওঁ। এতিয়া জিকিব কোন? এই যে যুদ্ধখন কোটি কোটি জন্মদিন ধৰি যে আমাৰ চলি আছে, ইয়াত জয়ী কোনজন হয়? যিজনক আপুনি আহাৰ যোগান বেছিকৈ ধৰিছে, যোনজনক, সেইজনৰ আহাৰ যোনজনক বেছিকৈ খুৱাইছে, সেইজনেই এইখন যুদ্ধত জয়ী হ'ব। মনৰ আহাৰ, কামনা বাসনা, ধন টকা পইচা, পুত্ৰ পৰিবাৰ যত যিমান আছে ভোগবাদী, ভোগ। আৰু আত্মাৰ আহাৰ কেৱল ঈশ্বৰৰ নাম গুণ। চাওক কিমান লজিক আছে গুৰুজনাৰ ধৰ্মত। আত্মাই বিচাৰিছে যে মোক মোৰ আহাৰটো দিয়া,
কেনেকৈ দিবা? ভকতৰ মুখে কেৱল তেওঁৰ নাম গুণ দিয়া। তেতিয়া আত্মাই যেতিয়া নাম গুণ পাই থাকোঁতে মনক দবাই থৈ দিব, তেতিয়া ইমান সিফালে সংসাৰৰ প্ৰতি নাযায়। গীতাত ইয়ালৈকো লিখিছে, শক্নোতি হব ইয়াৰ স্বৰূপ প্ৰাক শৰীৰ বিমুক্ষণাত কাম ক্ৰোধ উদ্ভৱম বেগম সযুক্ত সুখী নৰ। পঞ্চম অধ্যায় 22 নম্বৰ শ্লোক গীতা। তাত লিখিছে, যদি কোনোবা এজন মানুহে মৃত্যুৰ প্ৰাক মুহূৰ্তত এই কামনা বাসনাৰ যদি ওপৰত উঠিব পাৰিলে বা কাম ক্ৰোধৰ পৰা উদ্ভৱ হ'ব পৰা বেগক যদি কণ্ট্ৰোল কৰিব পাৰিলে, সেইজনেই পৰম যোগী, সেইজনেই পৰম সুখী। আমাক মুক্তি যদিও আমি কওঁ যে এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাগে, কিন্তু তাতোকৈ যদি আৰু বেছিকৈ সোমাই যায়, তেতিয়া দেখিব যদি আপুনি মৃত্যুৰ প্ৰাক মুহূৰ্তত এই কামনা বাসনাৰ পৰা যদি মুক্তি পাব পাৰিলে, তেতিয়াহ'লে আপুনি পৰম গতি জীৱন্ততে পাব, এই জনমত পাব। কিয়? কাৰণ আপোনাৰ মনত কোনো আৰু কামনা বাসনা নাই, একো বস্তু নাই, কেৱল ঈশ্বৰ, কেৱল কৃষ্ণময়। যত দেখা যত শুনা ভূত ভবিষ্যৎ স্থাৱৰ জংগময়তো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। মানি লওক গোটেই জগত কৃষ্ণময়, বছ শেষ। তাৰ পাছত আপোনাৰ ইন্দ্ৰিয়ৰ দ্বাৰা যদি আপুনি সংসাৰৰ কৰ্মও কৰি আছে, তাতো আনন্দ লাভ কৰিব। কিয়? কাৰণ আপুনি কৃষ্ণময় ভাৱ লৈ কৰিছে। অৰ্জুনে বহুত মানুহ মাৰিলে, হনুমন্তই বহুত বধ কৰিলে, কিন্তু মনত কৃষ্ণময় হৈ আছে, ৰামময় হৈ আছে। গতিকে সেইবিলাকৰ পাপে চুব পৰা নাই। আল্টিমেটলি আমাক গুৰুজনাই যিটো বস্তু দি থৈ গৈছে যে ভকতৰ সংগত শ্ৰৱণ কীৰ্তন, ইয়াৰ গুৰ ৰহস্য আছে বহুত বেছি। এই তত্ত্বটো যদি আমি উপলব্ধি কৰোঁ, আত্মাৰ খোৰাকটো তেতিয়া পাব। আৰু এইটো অকল এদিনত 3 ঘণ্টা শুনি পেলাই নহ'ব। আপুনি এদিন অনুষ্ঠান হিচাপে 2.5 ঘণ্টা বা 3 ঘণ্টা, এইবিলাক এটা এডভাৰটাইজ হয়। এয়া একোটা এডভাৰটাইজ, জাষ্ট আমি অকণমান এডভাৰটাইজ দিম, ভাই এইটো ঘঁহি দিয়া, এনেকৈ তোমাৰ ছালখন বগা হৈ যাব। এই এডভাৰটাইজটো আমি দিব পাৰিম। কোনটো ব্ৰেণ্ড ল'বা? যে ভাগৱত ব্ৰেণ্ড লোৱা বা কীৰ্তনৰ ব্ৰেণ্ড এটা লোৱা, এইটো কীৰ্তনৰ ব্ৰেণ্ডত ডেইলি 1 ঘণ্টা সময় তোমালোকে লগোৱা, আৰু বছ একদম সফেদ হৈ যাব কি অন্তৰ হৃদয়। এইটো আমি এডভাৰটাইজ দিওঁ মাত্ৰ। এতিয়া ঘঁহাটো আপোনালোকৰ কথা। যদি আপোনালোকে অভ্যাসেই নকৰে, তেতিয়াহ'লে আৰু কি কৰিব? এটা কথা কিন্তু আমাৰ ব্যাসদেৱে ক্লিয়াৰ কাট লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। তাত লিখিছে, য'ত য'ত ভাগৱতৰ কথা হয়, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত, তালৈ ভক্তি আদিৰ আগমন ঘটে। ই কনফাৰ্ম। আদি মানে ভক্তি, জ্ঞান আৰু বৈৰাগ্য, 3টা বস্তু আহিব আৰু ভকতৰ হৃদয়ত স্থিত হ'ব। যিমান ভাগৱতৰ কথা আপুনি কৰ্ণৰ পথেদি ভিতৰলৈ সোমাব, 3টা বস্তু তৰুণ হৈ যাব। ভক্তি বাঢ়িব, জ্ঞান বাঢ়িব, বৈৰাগ্য বাঢ়িব, কামনা বাসনা নাইকিয়া হ'ব। কিন্তু কেতিয়ালৈকে? ইয়াত থকালৈকে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তুটো জাগ্ৰত কৰি ৰাখিব পাৰে, কিমান সময়লৈকে ভক্তি বস্তুটো তৰুণ কৰি ৰাখিব পাৰে, কিমান সময়লৈকে কামনা বাসনাৰ পৰা আঁতৰি আহিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। আমি কৈছোঁৱে, এইটো এডভাৰটাইজ। ইয়াত মাত্ৰ আমি অলপ সময় আপোনালোকৰ পৰা লৈ জাষ্ট মাৰ্কটো অকণমান গুৰুজনাই দি থৈ যোৱা বাণীসমূহ আমি অকণমান জাষ্ট তাত লাইনটো ধৰি যে বাপ সমস্ত এই ভাগত আপোনালোক যাওক, বাকী অভ্যাস আপোনালোকৰ কথা। এতিয়া ইয়াত কৈছে বৰ সুন্দৰভাৱে, কাম অভিলাষ বিষয় বাসনা চিত্তে তেজিলেক মোৰ। পৰীক্ষিতে স্বীকাৰ কৰিছে এইবিলাক বস্তু চব ত্যাগ হ'ল। তাৰপিছত কৃষ্ণৰ চৰণ তেজন তেখে এবে মিলে মহাদুখ ঘোৰ। এটা বস্তুত বেয়া লাগিছে যে কৃষ্ণৰ চৰণ এৰিব লাগিব। কেৱল মনুষ্য যোনি আছে ঈশ্বৰ কৃষ্ণক সাধনা কৰাৰ কাৰণে, এইটো বস্তু বুজি লওক। 84 লাখ যোনি, 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুর্ম কবি গাवे पक्षीगण, 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। মানুহৰ জনি পোৱাৰ আগত 20 লাখ প্ৰজাতি গছ গছনিত আমি ভ্ৰমণ কৰিছোঁ, আমিও আছিলোঁ গছ গছনি হৈ। 9 লাখ জলচৰ প্ৰাণী, জলত থকা প্ৰাণী হৈ আমিও আছিলোঁ, প্ৰজাতি হৈছে 9 লাখ। 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় বগাই যোৱা প্ৰাণীৰ প্ৰজাতি, 10 লাখ চৰাই চিৰিকটি প্ৰজাতি, 30 লাখ বিভিন্ন হিংস্ৰ জন্তুৰ প্ৰজাতি, 4 লাখ বান্দৰৰ প্ৰজাতি, টোটেল 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত
বহুত পুণ্যৰ ফলত ভাগৱতৰ শব্দত শত কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। কিয় ইমান কষ্ট এইটো? কাৰণ তিনি ধৰণৰ যোনি, ঊৰ্ধ্ব, অধো আৰু মৰ্ত্য। ঊৰ্ধ্ব দেৱলোকক বুজাইছে। যিমানবিলাক যদি পুণ্য কৰে, আপোনাৰ যদি সঞ্চিতত পুণ্য বেছিকৈ আছে, প্ৰাৰব্ধত যদি কেৱল পুণ্য আনিলে আপুনি ময়ো দেৱতা হৈ থাকিব পাৰিম। কিন্তু কেতিয়ালৈকে? তে ত্বম ভুক্তা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৃত্যুলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, দেৱতা হৈ তেতিয়ালৈকেহে স্বৰ্গত থাকিব পাৰিব যেতিয়ালৈকে পুণ্য আছে। পুণ্য ক্ষয় ভৰিলে পুনো নৰকত মজৈ। খতম, কাম শেষ। আৰু যদি পাপ আহিল অকল, তেতিয়া অধোজনী, কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু, কেতিয়ালৈকে? যেতিয়ালৈকে পাপ শেষ নকৰে সেইটোত থাকিব লাগিব। আৰু মনুষ্যজনী কেতিয়া পায়? পাপ পুণ্যৰ মিশ্ৰণ। প্ৰত্যেকটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। তিনিটা ফল, এটা হৈছে ভাল, এটা বেয়া, এটা মিশ্ৰিত। প্ৰাৰব্ধত যদি কেৱল পুণ্য আনে স্বৰ্গলোক, কেৱল পাপ অধোজনী। আৰু যদি কেৱল পাপ পুণ্যৰ মিশ্ৰণ আহিল, যিটো শতকোটি জন্মান্তৰ পুণ্যৰ ফলত পায়, যদি আহিল, তেতিয়া কৈছে মানুহৰ যোনি। এতিয়া ইণ্টাৰেষ্টিং কথা, মানুহৰ যোনিত পাপ পুণ্যৰ মিশ্ৰণ অহাৰ কাৰণেই আমি সুখ দুখ দুইটা ভোগ কৰিবলগীয়া হয়। পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই যিজন কেৱল ক'ব পাৰে যে মই কেৱল সুখত আছোঁ। এনেকুৱা এজন ব্যক্তি নাই যোনে ক'ব পাৰে যে মই কেৱল দুখত আছোঁ। ইম্পচিবল। কাৰণ মানুহৰ যোনি পাবৰ কাৰণে মিশ্ৰিত কৰ্ম লৈ আহে। এই গীতাৰ কথা। পাপ পুণ্যৰ মিশ্ৰণ। গতিকে পাপৰ কাৰণে দুখ ভুগিছে, পুণ্যৰ কাৰণে সুখ ভুগিছে। এতিয়া ইণ্টাৰেষ্টিং কথাটো আৰু শুনক, মানুহৰ যোনিতহে আপুনি কেৱল ভক্তি কৰিব পাৰে, ব্ৰহ্মায়ো নোৱাৰে। এই ভক্তি মাৰ্গটো দিয়া নাই। সেইকাৰণে ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম আমি নামত গাই থাকোঁ। দিহা আমি গাই থাকোঁ নহয়, ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। কিয়? ব্ৰহ্মাই কিয় বিচাৰিছে? কাৰণ মনুষ্য যোনিতহে আপুনি ভক্তি কৰিব পাৰে। এতিয়া পৰীক্ষিতৰ দুখ লাগিছে, এই শৰীৰটো যেতিয়া তক্ষকে দংশন কৰি দিব, তেতিয়া মই কৃষ্ণৰ চৰণ চিন্তা কৰাৰ পৰা বঞ্চিত হ'ব লাগিব। যিজন ঈশ্বৰ কৃষ্ণক তুমি চিনাকি কৰাই দিলা, যিজনক হৃদয়ত মই দৰ্শন পাইছোঁ, সেইজন ঈশ্বৰৰ পৰা মই দূৰ হ'ব লাগিব। কিয়? যদি মোৰ শৰীৰটো নাথাকে, এইটো এটা সাধন। এই শৰীৰটোৱে যদি নাথাকে, আৰু আমি শৰীৰটো পোৱাৰ পাছতো আমাৰ চিন্তাই নাই। মোৰ ৰাণীক্ষেত্ৰত পষ্টিং আছিল অলপ দিন, উত্তৰাখণ্ডত। তাত এটা বৰ সুন্দৰ কাহিনী আছে। তাত ঋষিসকলে হিমালয়ৰ ওপৰত এতিয়াও বহুত তপস্যা কৰে জ্ঞান মাৰ্গৰ দ্বাৰা ঈশ্বৰক পাবৰ কাৰণে। বাৰিষাৰ 4 মাহ কটাবৰ কাৰণে তেওঁলোক তললৈ নামি আহে। যেনেকৈ নাৰদৰ উপৰি জন্মৰ কথা কওঁতে আমি পাইছিলোঁ যে এজন দ্বিজৰ ঘৰত দাসী হিচাপে যেতিয়া মাক আছিল, তেওঁ দাসী পুত্ৰ হিচাপে আছিল, কেইজনমান সন্যাসী আহিছিল বাৰিষাৰ 24 মাহ কাটিবৰ কাৰণে। ঠিক বাৰিষাৰ কালকেইটা তেওঁলোক পাহাৰৰ পৰা নামি আহে। এজন ভেড়াৰখীয়াৰ তাত থাকিল, আৰু ভেড়াৰখীয়াজনে বহুত শুশ্ৰূষা কৰিলে, কিন্তু আৰ্থিকভাৱে তেওঁ সচ্ছল নাছিল। যোৱাৰ সময়ত সেইকেইজন তপস্বীৰ হাতত এটা আপুৰুগীয়া মণি আছিল, যাক পাৰসমণি বুলি কয়। আমাৰ ভাগৱতত ক'ৰবাৰ চিন্তামণি, স্পৰ্শমণি এনেকৈ আহিছে। এই মণিটোৰ এটাই বিশেষত্ব আছে, যদি লোহাত স্পৰ্শ কৰি দিয়ে লোহাডাল সোণ হৈ যায়। মণিটোৰ বিশেষ গুণ এটা আছে, যদি লোহাত স্পৰ্শ কৰে লোহাডাল সোণ হৈ যায়। তে আপুনি আৰু সোণৰ কাৰণে চিন্তা কৰিব নালাগে। যদি মণিটো থাকে, যিকোনো লোহাত লগাই দিয়ক, দুৱাৰৰ হেণ্ডেল হওক, কিয়ে হওক, গ্ৰিল হওক, আপোনাৰ গোটেই সোণে সোণ হ'ব। এই তপস্বীকেইজনে যোৱাৰ সময়ত ভেড়াৰখীয়াটোক দি গ'ল যে এইটো লোৱা, তুমি এই বছৰ ব্যৱহাৰ কৰিবা, এইটো পাৰসমণি, মই অহাবাৰ আহিলে আমাক ঘূৰাই দিবা। আৰু গুচি গ'ল। পিছৰ বছৰ যেতিয়া বাৰিষা তললৈ নামি আহিছে, দেখিছে ভেড়াৰখীয়াটোৰ অৱস্থা একেই। আৰু সুধিলে, তোমাক যে মণি এটা দিছিলোঁ কৰিলা কি? তোমাৰ দেখোন অৱস্থা একেই আছে। সি ক'লে, কোনটো মণি? সেই যে আপোনালোকে দি গৈছিল যে বিৰাট চিকমিককৈ জ্বলি থকা, সেইটো বোলে, সেইটো কৰিলা কি? কৈছে, মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি আছে তাৰ ডিঙিত বান্ধি থৈছোঁ। আপোনাৰ হাতত বহুমূলীয়া বস্তু আছে, যদি আপুনি ব্যৱহাৰেই নাজানে, তাৰ পৰা কি লাভ হ'ব? আমাৰ কথাটো তেনেকুৱা। মানুহৰ শৰীৰ 3টা দুৰ্লভ বস্তুৰ ভিতৰত এটা আমি পাইছোঁ। এই শৰীৰটো পায়ো যদি আমি গুৰু কৃষ্ণত যদি শৰণ নলওঁ, পোৱাৰ পাছতো যদি আমি ঈশ্বৰ ভক্তি নকৰোঁ, আৰু ইমান সুবিধা কৰি দিলে যে বাকী একো জানিব নালাগে, কেৱল ভকতৰ সংগত কৃষ্ণই যিমানখিনি অৱতাৰ লৈ তেওঁ লীলা কৰি গৈছে, এই লীলাসমূহকে শ্ৰৱণ কীৰ্তন কৰা, একান্ত মনে কৰা, মনটো বাৰে বাৰে লীলাত দিয়া, এইকণ কামো যদি আমি কৰিব নোৱাৰোঁ,
মনুষ্য জনম পায়া যিটো নৰগণ নকৰয় যদি সিটো শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাথিৰ নিচা। ইয়াতকৈ আৰু কীৰ্তনত আৰু কি লিখিব? গুৰুজনাই ইমানলৈকে লিখি থৈ গ'ল যে তাৰ জীৱনটো বিফলে সি সেই ভাথিৰ লোহাশালত যিটো থাকে ফোচ ফোচ কৰি পেলাই হাৱা দি থাকে, জনমটো তাৰ তেনেকুৱা হৈ যাব, তাৰ বাহিৰে গতি নাই। গতিকে ইয়াত এতিয়া বৰ সুন্দৰভাৱে কৈছে যে মোৰ কাম অভিলাষ বিষয় বাসনা চব মোৰ মনে এইবিলাক ত্যাগ কৰিলে, কিন্তু এটাৰ মোৰ দুখ লাগিছে, কৃষ্ণৰ চৰণ তেজন তেখে এবে মিলে মহাদুখ ঘোৰ। হেন জানি মোক তুমি গুৰু বাপ দিয়া অনুমতি দান, মাধৱ বন্ধুৰ চৰণত চিত্ত দিয়া ত্যাগিব প্ৰাণ। হে গুৰুদেৱ, পৰীক্ষিতে কৈছে শুকদেৱক, মোক এইখন কৃপা কৰা আৰু যাতে মৃত্যুৰ সময়ত প্ৰভু ভগৱন্তৰ চৰণত মনটো দি যাতে প্ৰাণটো ত্যাগ কৰিব পাৰোঁ। তেতিয়া কি হ'ব? যদি ভগৱানৰ চৰণত মনটো দি আমি যদি প্ৰাণ ত্যাগ কৰিব পাৰোঁ তেতিয়া কি হ'ব? লাভ কি? অন্তকালেশ মামেব স্মৰণমুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তৈত্ৰ সংশয়। অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যদি শেষ মুহূৰ্তত কোনোবাই মোৰ চৰণত মনটো দি যদি প্ৰাণ ত্যাগ কৰিব পাৰে তেতিয়াহ'লে তেওঁ মোক পাব। মোক পালে কি হ'ব? মামুপেত্যাতো কৌন্তেয় পুনৰ্জন্ম না বিদ্যতে। বৈকুণ্ঠ ধামত গতি ন তদ ভাষয়তে সূৰ্য না শশাঙ্ক না পাবক যদ গত্বা না নিবৰ্তন্তে তাত ধাম পৰমম মম। পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোকত লিখিলে যে যিখন স্থান পোৱাৰ পাছত আৰু পুনৰ ঘূৰি আহিব নালাগে, সেই বৈকুণ্ঠ ধামত গতি পাব। কেতিয়া? কেৱল যদি আপুনি মৃত্যুৰ সময়ত প্ৰভু ভগৱন্তৰ চৰণত মনটো দি শৰীৰ ত্যাগ কৰিব পাৰে। যদি শেষ মুহূৰ্তত ঈশ্বৰৰ চৰণত মনটো দিলেই যদি পৰম গতি লাভ কৰিব পাৰে তেতিয়াহ'লে এতিয়াৰ পৰা কৰা লাভ কি? এইটো আপোনালোকে ভাবিব পাৰে, মই কোৱা নাই ভাবিছে বুলি, যে এতিয়াৰ পৰা কাম কাজ ক্ষতি কৰিনো তেতিয়া ঈশ্বৰৰ কথা শুনো কিয়? চাওক, ৰাজস্থানত মোৰ পোষ্টিং আছিল, মই কৈছোঁৱে, তাত এটা বৰ সুন্দৰ কাহিনী আছে। এজন মানুহে এই কথাটোৱে শুনিলে যে অজামিলে শেষ মুহূৰ্তত নাৰায়ণৰ নাম লৈ গতি পালে। সেইকাৰণে তেওঁ পিতেক তিনিটাৰ নাম থ'লে ভগৱানৰ নামত, গোপাল, গোবিন্দ আৰু জনাৰ্দন। ডাঙৰটোৰ নাম দিলে গোপাল, মাজুটোৰ নাম দিলে গোবিন্দ আৰু সৰুটোৰ নাম দিলে জনাৰ্দন। মনত ভাৱ এটা আছিল যে মৃত্যুৰ সময়ত আন চব পাহৰিলেও এটলিষ্ট ল'ৰাকেইটাৰ কথা নাপাহৰোঁ, শেষত হ'লেও মই ল'ৰাকেইটাকতো মাতিমেই, গতিকে নামটো থৈ দিলে গোপাল, গোবিন্দ, জনাৰ্দন। কিন্তু সদায় এটা ধান্দাত থাকে যে দোকান দোকান দোকান। আমি জানো এই ৰাজস্থানৰ মানুহ, ৰাজধানী ব্যৱসায়, গতিকে কেৱল দোকান দোকানকৈ গোটেই জনমটো কটালে। এতিয়া মৃত্যুৰ সময় যিদিনা গম পাইছে মই আৰু বেছি সময় জীয়াই নাথাকোঁ, সেইকাৰণে ৰাতিপুৱাৰ পৰা অভ্যাস আৰম্ভ হৈ গৈছে। গোপাল আহি সন্মুখত হাজিৰ, দেউতা। গোবিন্দ, গোবিন্দ হাজিৰ। জনাৰ্দনো হাজিৰ। কৈছে, অঁ তহঁত তিনিওটা ইয়াত আছ, দোকানলৈ কোন গ'ল? দোকানৰ কথা মনলৈ আহোঁতে ছেটআপ। বুজি পালে? তাৰমানে আপুনি এতিয়াৰ পৰা অভ্যাস যিটো কৰিব শেষ মুহূৰ্তত সেই কথাটোহে মনলৈ আহিব। গতিকে গুৰুজনাই বাৰে বাৰে কৈছে এতিয়াৰ পৰা অভ্যাস কৰক, ভকতৰ সংগত যিমান পাৰে নাম লওক। ল'লে শেষ মুহূৰ্তত আপুনি চিন্তা নকৰাকৈও ভগৱানৰ নাম আহিব। এটা বস্তু টেকনিকেল পইণ্ট আৰু বুজি লওক, মৃত্যুৰ সময়ত মানুহে 1000টা বিচ্ছুৱে কামুৰিলে যিমান বিষ অনুভৱ কৰে সিমান বিষ পায় বুলি ভকতসকলৰ মুখত আমি শুনিছোঁ। তেওঁলোকে কৈছে, আৰু এই লাপিলোপা ভকতো নহয়, বহুত তেওঁলোক মানে অভিজ্ঞ, যিটোৱে মৃত্যুৰ ওপৰতো তেওঁলোকে অভিজ্ঞতা কৈছে। এনেকুৱা ভকতো আছে যিসকলে অপাৰেশ্যন কৰোঁতে এনেস্থেচিয়া নোলোৱাকৈ তেওঁলোকে নিজৰ আত্মাটো বাহিৰলৈ উলিয়াই শৰীৰত অস্ত্ৰোপচাৰ কৰিব দিয়ে। বৰ্ড অফ ডক্টৰ বহি পেলাই অস্ত্ৰোপচাৰ কৰাৰ পাছত আত্মা আকৌ শৰীৰত সোমোৱাই পেলাই কি কি কৰ্ম কৰিছে সমস্তখিনি কৰি দিব পৰা নিচিনা ভকতো আমাৰ ভাৰতবৰ্ষত আছে। গতিকে এয়া আমি চাকৰি সংক্ৰান্তত ঘূৰি ফুৰোঁতে শুনা কথা ভকতৰ মুখে। যি কি নহওক, আমি এইটো কৈছোঁ যে 1000ডাল বিচ্ছুৱে একেলগে কামুৰিলে যিমান বিষ অনুভৱ কৰে মৃত্যুৰ সময়ত এজন মানুহে তিমান অনুভৱ কৰে। সেইকাৰণে মৃত্যুৰ প্ৰাক মুহূৰ্তত প্ৰায়বিলাক জীৱ অচেতন হৈ যায়। এতিয়া ডাঙৰ কথা হ'ল, যদি আমি অচেতন হৈ যাওঁ তেতিয়াহ'লে ঈশ্বৰৰ নাম কেনেকৈ আহিব? এতিয়াৰ পৰা অভ্যাস কৰক যে মই শৰীৰ নহয়, মই আত্মা। শৰীৰটোত যিমান যেনেকুৱা বিষ নাহক কিয় মই আত্মা, মই বেলেগ, মই সম্পূৰ্ণৰূপে বেলেগ। ঈশ্বৰৰ নাম শ্ৰৱণ কৰোঁতে 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 তেওঁ কৃপা কৰিব। সময়ত আপুনি ঈশ্বৰৰ নাম লৈয়ে ৰাম নাম লৈ পেলাই আপুনি আপোনাৰ শৰীৰ ত্যাগ কৰিব পাৰিব। এইখিনি কৃপা
প্ৰভু ভগৱন্তই কৰিব। এতিয়া পৰীক্ষিতে এইকাৰণে গুৰুৰ পৰা আদেশ বিচাৰিছে, হে গুৰুদেৱ মোক কৃপা কৰা যাতে মই প্ৰাণ ত্যাগ কৰাৰ সময়ত মাধৱ বন্ধুৰ চৰণত চিত্ত দিয়া ত্যাগিব প্ৰাণ, মোক এইকণ তুমি কৃপা কৰি দিয়া। পৰম অভয় কৃষ্ণৰ চৰণ দেখাইলা মোক আপুনি, গুচিল অজ্ঞান ভৈলো জ্ঞাননিষ্ঠ নিষ্ঠে কহো মহামুনি। তুমি মোক যিজন ঈশ্বৰক চিনাকি কৰাই দিলা, যিটো অভয় চৰণত মোক চিনাকি কৰাই দিছা, তাৰ পাছত মোৰ মনৰ অজ্ঞান যিমান আছে চব নষ্ট হ'ল। এহি বুলি ৰাজা পুজিলা গৌৰৱে শুকৰ দুই চৰণ, অনেক বচন বিনয় বুলন্ত হুয়ুক গুৰু প্ৰসন্ন। তাৰ পাছত গুৰুজনাৰ ওচৰত বিভিন্ন তেওঁ প্ৰসন্ন হ'বৰ কাৰণে স্তুতি নতি কৰিছে। যি কি নহওক বাপ বান্ধৱ সমস্ত, সময় কৈছিলে 3টা বাজিল। জেনেৰেলি আমি প্ৰায়ে কওঁ 45 মিনিট সময়হে আমি এটা বৈঠকত শুনিলে 45 মিনিট সময়হে আমাৰ গ্ৰহণ কৰিব পৰা ক্ষমতাটো ব্ৰেইনক দিছে। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয়। 45 মিনিট একেটা বৈঠকত বহি যদি শ্ৰৱণ কৰোঁ, কি কৈছে কি নাই আমি শুনিলে গ্ৰহণ কৰিব পৰা ক্ষমতাটো থাকে। কিন্তু ঈশ্বৰৰ কথাৰ ক্ষেত্ৰত ইয়াৰ অকণমান তাৰতম্য আছে। কাৰণ শুকদেৱে আমাৰ বাপজনাই কৈছিল 7 দিন 7 ৰাতি, 7 দিন 7 ৰাতি ভাগৱত শুনিছে। আৰু কৈছে পৰীক্ষিতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰিছে। বৰ্তমান সেই শুকদেৱো নাই, সেই পৰীক্ষিতো নাই, তথাপিও 2-3 ঘণ্টা সময় আমি সুন্দৰভাৱে শ্ৰৱণ কৰিব পাৰোঁ। 12টাৰ পৰা আৰম্ভ হৈছিল, 3টা বাজিল। ইয়াতকৈ যদি বেছি দীঘলীয়া হয় তেতিয়াহ'লে আমাৰ তাত সেই বুঢ়ীগৰাকীৰ নিচিনা হ'ব। আমাৰ তাত 90 বছৰীয়া বুঢ়ী এগৰাকী মাজতে কোৰ্টত গৈছে, ডিভৰ্চ লাগে। জাজে সুধিলে আইতা আপোনাৰ বয়স কিমান হৈছে? বোলে 90 বছৰ বোপাই। এই 90 বছৰ বয়সত আপোনাক ডিভৰ্চ লাগে, কথাটো কি? ক'লে তই বুজি নাপাবি, মই মানুহটোৰ লগত বিৰাট অশান্তি পাইছোঁ নহয়। মানুহজন ক'ত? দেখুৱাই দিছে কোৰ্টৰ বেলেগ এটা ছাইডত, হাতত লাখুটি এডাল লৈ কপি কপি বহি আছে। তেওঁ দেউতা আপোনাৰ বয়স কিমান? বোলে বোপাই মোৰ 95 মাহ হ'ল। এই 95 বছৰত আপোনাক কি ডিভৰ্চ লাগে? কৈছে ধেত মোক নালাগে, এই মৰতি সোঁত কি লাগে? অঁ হয় নেকি? এতিয়া জাজে কৈছে অ' আইতা এই মানুহজনক দেখোন নালাগে। কৈছে তেওঁ কিয় লাগিব? তেওঁ কি কষ্টটো আছে? দুখ কষ্টত ভুগি আছোঁ মই, গতিকে মোক ডিভৰ্চ লাগে, মই এই মানুহটোৰ লগত নাথাকোঁ। জাজে কৈছে আইতাও এনেই ক'লে ডিভৰ্চ নিদিয়ে নহয়, কোৰ্টত এটা কাৰণ লাগিব, আপুনি কাৰণটো কওক, কিহৰ কাৰণে লাগে? কৈছে এই মানুহটোৱে মোক যেতিয়াই গালি খপনি পাৰে মই চব শুনো। কৈছে এইটো ডাঙৰ কথা নহয়, এই গিৰিয়েক ঘৈণীয়েকৰ মাজত এটাই কিবা ক'লে এইটোৱে শুনিলে, এইটো একো ডাঙৰ কথা নহয়, এইটোতো ডিভৰ্চৰ কাৰণ হ'ব নোৱাৰে। বোলে তই বস্তুটো বুজাই নাই, শুনি ল ভালকৈ। বোলে কওক। এই মানুহটো অকণমান কলা, কাণেৰে কম শুনে। কৈছে সেইটো ডাঙৰ কথা নহয়। জাজে কৈছে আজিকালি মেচিন পায়, হিয়াৰিং এইড পায়, এই কাণত যদি মেচিনটো লগাই লয় তেতিয়া চব শুনিব পাৰিব। কৈছে ধেত লগাই দিছোঁ মেচিন। তেতিয়া সমস্যা কি? ডিভৰ্চ কিয় লাগে? কৈছে যেতিয়াই মই মানুহটোক গালি খপনি পাৰোঁ এই মেচিনটো খুলি থয়, এইটো মোৰ মানে আটাইতকৈ ডাঙৰ কথা। মই যেতিয়াই গালি পাৰোঁ লাহেকৈ মেচিনটো খুলি থৈ দিয়ে, কিমান পাৰ পাৰ। এতিয়া 3 ঘণ্টা 4 ঘণ্টাতকৈ যেতিয়া দীঘলীয়া হ'ব, আপোনালোকেও যদি মেচিন খুলি খুলি থৈ দিয়ে তেতিয়া লাভ নহ'ব আৰু। এতিয়া সেইকাৰণে যিখিনি শুনিবলগীয়া আছিল সেইখিনি আপোনালোকে শ্ৰৱণ কৰিলে।